ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ লগত প্ৰশ্ন এনসাৰ লৈ আহিছোঁ। ষষ্ঠ শ্ৰেণীৰ বাবে যিখন সমাজ বিজ্ঞানৰ পাঠ্যপুথি আছে তাৰে নতুনকৈ এইবাৰ প্ৰদান কৰা সমাজ বিচিত্ৰা, যিখন হৈছে স্বদেশ আৰু বিদেশৰ সমাজ পৰিচয়। এইখনৰ আগৰ ভিডিঅ'বোৰ যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে গৈ চাই লোৱা। আজি আমি ইয়াতে প্ৰশ্ন এনসাৰ দিম 6 নম্বৰ পাঠৰ, পাঠ নম্বৰ 6। গতিকে চোৱা, 6 নম্বৰ পাঠটোৰ নাম হৈছে ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ। গতিকে 5 নম্বৰলৈ যদি তোমালোকে ভিডিঅ' চোৱা নাই সেইকেইটা প্লেলিষ্টত গৈ চাই লোৱা আৰু প্ৰশ্ন এনসাৰখিনি লিখি লোৱা। আজি যিটো প্ৰশ্ন এনসাৰ দিম এইটো হৈছে ইতিহাস লিখনত সময় গণনা, উৎসৱ আৰু ভাৰতবৰ্ষ। গতিকে মই পাঠটো পঢ়ি নাথাকোঁ, পাঠটো অলপ দীঘল হয়। এইটো তোমালোকক ডাইৰেক্ট মই প্ৰশ্ন এনসাৰ দিম। ইয়াতে অনুশীলনী 1টোত আছে, চোৱা ইয়াতো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আছে। 1 নম্বৰত কেইটামান 1 নম্বৰী কুৱেশ্যন আছে। আকৌ অনুশীলনী 2ত আছে 1 নম্বৰত আছে কেইটামান কুৱেশ্যন 2 আৰু 3। গতিকে আহা আমি সময় নষ্ট নকৰোঁ। আকৌ 3 নম্বৰ অনুশীলনীটোত আছে 1 নম্বৰত কেইটামান শ্বৰ্ট কুৱেশ্যন আছে, 3 নম্বৰত আছে আৰু 2 নম্বৰ আছে আৰু 3 নম্বৰ আছে। গতিকে ইয়াতে এইটো চেপ্টাৰত 3টা অনুশীলনী আছে। 3টা অনুশীলনীৰ প্ৰশ্ন আমি ধুনীয়াকৈ সৰু সৰুকৈ আলোচনা কৰিম। চোৱা, চেপ্টাৰ 6 ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবৰ্ষ। অনুশীলনী 1 1 নম্বৰটোত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰটোত শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনৰ কি বুলি জনা যায়? শংকৰদেৱৰ জন্মৰ চনৰ পৰা আৰম্ভ হোৱা বৰ্ষপঞ্জীখনক শংকৰাব্দ বুলি জনা যায়, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ভাস্কৰাব্দ আৰম্ভণি কোনজন ৰজাৰ ৰাজাভিষেকৰ বছৰৰ পৰা হৈছিল? কি বুলি কৈছে যে ভাস্কৰাব্দ আৰম্ভণি কোনজন ৰজাৰ ৰাজাভিষেকৰ বছৰৰ পৰা হৈছিল? গতিকে ইয়াৰ এনসাৰটোত লিখিবা ভাস্কৰাব্দ আৰম্ভণি ভাস্কৰ বৰ্মৰ ৰাজাভিষেকৰ বছৰৰ পৰা হৈছিল, মনত ৰাখিবা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম কি? এনসাৰত লিখিবা যে মুছলমানসকলৰ পৰম্পৰাগত বৰ্ষপঞ্জীখনৰ নাম হিজৰী বা ইছলামী চান্দ্ৰ পঞ্জিকা। তাৰপিছত খ নম্বৰ প্ৰশ্নটো চোৱা, গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰ পৰা গণনা কৰা হয়? ইয়াতে চোৱা, গ্ৰেগৰিয়ান পঞ্জিকাৰ আৰম্ভণিৰ বছৰটো যীশুখ্ৰীষ্টৰ জন্মৰ পৰা গণনা কৰা হয়। তাৰে পিছত 9 নম্বৰটো হৈছে 1 দশক বুলিলে কি বুজা? 1 দশক বুলিলে 10 বছৰৰ সময়কাল বুজায়। আকৌ প্ৰথম 6 নম্বৰ প্ৰশ্নটোত দিছে 1000 বছৰ একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? এইবিলাক জনাটো বৰ দৰকাৰ। চোৱা, 1000 বছৰৰ সময়কালক সহস্ৰাব্দ বুলি কোৱা হয়। কি বুলি কোৱা হয়? সহস্ৰাব্দ বুলি কোৱা হয়, মনত ৰাখিবা। তাৰে পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, ইতিহাস আৰু কাহিনীৰ মাজত কি পাৰ্থক্য আছে? ইম্পৰ্টেণ্ট প্ৰশ্ন। ইতিহাস হৈছে তথ্য, দলিল, দস্তাবেজ, প্ৰমাণ ইত্যাদিৰ ওপৰত আধাৰিত সত্য ঘটনা। কাহিনী কল্পনাভিত্তিক আৰু সাহিত্যমূলক, য'ত প্ৰমাণৰ প্ৰয়োজন নাথাকে। আকৌ চোৱা, ইতিহাস হৈছে তথ্য, দলিল, দস্তাবেজ, প্ৰমাণ ইত্যাদিৰ ওপৰত আধাৰিত সত্য ঘটনা, আৰু কাহিনী কাল্পনিক আৰু সাহিত্যমূলক, য'ত প্ৰমাণৰ প্ৰয়োজন নাথাকে। তাৰে পিছত চোৱা, 3 নম্বৰ প্ৰশ্নটোত দিছে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান কি? ইয়াতে লিখিবা যে ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূৰ্ণ উপাদান হৈছে ঐতিহাসিক উৎস, যেনে শিলালিপি, দলিল, মুদ্ৰা সাহিত্য আদি। তাৰে পিছৰ অনুশীলনী 2 তাৰে 1 নম্বৰৰ শ্বৰ্ট কুৱেশ্যনখিনি চোৱা। ক নম্বৰটোত দিছে ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা? ইম্পৰ্টেণ্ট কুৱেশ্যন। ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা হয় সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা
জানিব পৰা যায়। যে ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা যায় সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা জানিব পৰা যায়। আকৌ খ নম্বৰ প্ৰশ্নটো চোৱা, ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা। প্ৰাথমিক উৎস আৰু দ্বিতীয় উৎস। তাৰে পিছত গ নম্বৰ প্ৰশ্নটো চোৱা, এপিগ্ৰাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে? এপিগ্ৰাফিষ্টসকলে কিহৰ ওপৰত অধ্যয়ন কৰে? উত্তৰত লিখিবা, এপিগ্ৰাফিষ্টসকলে শিলালিপি, খোদিত লেখা, প্ৰাচীন লিপি আদিৰ বিষয়ে অধ্যয়ন কৰে। ঘ নম্বৰটোত লিখিবা, প্ৰশ্নটো চাবা, জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়? উত্তৰত লিখিবা, জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক জীৱাশ্মবিদ বুলি জনা যায়। তাৰে পিছত ঙ নম্বৰ প্ৰশ্নটো চোৱা, নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে? নৃতত্ত্ববিদসকলে মানুহৰ জীৱনধাৰা, কৃষ্টি সংস্কৃতি, ধৰ্ম, সামাজিক আচাৰ পৰম্পৰা আদি অধ্যয়ন কৰে। ২ নম্বৰ প্ৰশ্নটো চাবা, ইতিহাসবিদসকলে উৎসসমূহৰ সভ্যতা কিদৰে নিৰূপণ কৰে? কি বুলি কৈছে? ধুনীয়া প্ৰশ্ন, যে ইতিহাসবিদসকলে উৎসসমূহৰ সভ্যতা কিদৰে নিৰূপণ কৰে? এনচাৰত লিখিবা যে ইতিহাসবিদসকলে উৎসসমূহৰ সভ্যতা বিশ্লেষণ, তুলনা আৰু যাচাইৰ মাধ্যমে নিৰূপণ কৰে। তেওঁলোকে বিভিন্ন উৎস পৰীক্ষা কৰি সঠিক তথ্য নিৰূপণ কৰে। তাৰ পিছত ৩ নম্বৰ প্ৰশ্নটো চাবা, ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বৰ্ণনা কৰা। কি কৈছে? যে ইতিহাস লিখনত আন আন বিষয়সমূহৰ ভূমিকা বৰ্ণনা কৰিব দিছে। উত্তৰত লিখিবা যে ইতিহাস লিখনত ভূগোল, নৃতত্ত্ব, সমাজবিদ্যা, সাহিত্য, বিজ্ঞান, অৰ্থনীতি আদিৰ বিশেষ ভূমিকা আছে। এইবোৰ বিষয় অতীত ঘটনা বুজিবলৈ সহায় কৰে। অনুশীলনী ৩ত চাবা কি দিছে? ১ নম্বৰ প্ৰশ্ন দিছে, ইয়াতে চোৱা, ক নম্বৰটো চোৱা, সপ্ত সিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল? ইয়াতে চোৱা, সপ্ত সিন্ধু বুলিলে সিন্ধু নদীৰ উপত্যকা অঞ্চল অৰ্থাৎ আজিৰ পাকিস্তান অঞ্চলক বুজোৱা হৈছিল। কি বুলি কৈছে? যে সপ্ত সিন্ধু বুলিলে সিন্ধু উপত্যকা অঞ্চল অৰ্থাৎ আজিৰ পাকিস্তান অঞ্চলক বুজোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কোনটো অঞ্চলক বুজায়? এনচাৰত লিখিবা, ভাৰত উপমহাদেশ বুলিলে বৰ্তমান ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা আৰু মালদ্বীপক বুজায়। ভাৰত উপমহাদেশ বুলিলে বৰ্তমান কাক বুজায়? ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা আৰু মালদ্বীপক বুজায়। তাৰে পিছৰ গ নম্বৰ প্ৰশ্নটো চোৱা, অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন, বৰ ইম্পৰ্টেণ্ট। অশোকে শিলালিপিত ভাৰতক জম্বুদ্বীপ বুলি উল্লেখ কৰিছিল। কি বুলি উল্লেখ কৰিছিল? জম্বুদ্বীপ, মনত ৰাখিবা। ঘ নম্বৰ প্ৰশ্নটো চোৱা, প্ৰাচীন গ্ৰীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল? প্ৰাচীন গ্ৰীকসকলে ভাৰতক ইণ্ডিকা বুলি বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল? ইণ্ডিকা শব্দ ব্যৱহাৰ কৰিছিল। চোৱা, প্ৰাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল? প্ৰাচীন চীনাসকলে ভাৰতক টেনচুক বুলি কৈছিল। এইবিলাক শব্দ মনত ৰাখিবা। ভাৰতৰ কোনটো অঞ্চলক ভাৰতম বুলি কোৱা হৈছিল? চোৱা, ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলক ভাৰতম বা ভাৰতবৰ্ষ বুলি কোৱা হৈছিল। কোনটো অঞ্চলক? ভাৰতৰ উত্তৰ পশ্চিম অঞ্চলক। তাৰে পিছত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, ভাৰত শব্দটো কিদৰে আহিল বৰ্ণনা কৰা। বৰ ইম্পৰ্টেণ্ট, এইটো পৰীক্ষাত আহিবই, এইবাৰ 6 মাইলি পৰীক্ষাত। ভাৰত নামটো প্ৰাচীন ৰজা ভৰতৰ নামৰ পৰা আহিছে। তেওঁ
ইক্ষ্বাকু বংশৰ ৰাজা আছিল আৰু তেওঁৰ শাসিত অঞ্চলেই ভাৰতবৰ্ষ বুলি কোৱা হৈছিল। চোৱা, ভাৰত নামটো প্ৰাচীন ৰজা ভৰতৰ নামৰ পৰা আহিছে। তেওঁ ইক্ষ্বাকু বংশৰ ৰজা আছিল আৰু তেওঁৰ শাসিত অঞ্চলকেই ভাৰতবৰ্ষ বুলি কোৱা হৈছিল। তাৰপিছত ইণ্ডিয়া নামটোৰ উৎপত্তি বৰ্ণনা কৰা, এইটোৱে ইম্পৰ্টেণ্ট, দুটাৰ এটা আহিবই। ইণ্ডিয়া শব্দটো উৎস হিন্দু নদ। গ্ৰীকে হিন্দুক ইণ্ডছ বুলি উচ্চাৰণ কৰিছিল, যাৰ পৰা ৰোমানসকলে ইণ্ডিয়া নামটো প্ৰয়োগ কৰিছিল। গ্ৰীকসকলে হিন্দুক ইণ্ডছ বুলি উচ্চাৰণ কৰিছিল, যাৰ পৰা ৰোমানসকলে ইণ্ডিয়া নামটো প্ৰয়োগ কৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা মোক কমেণ্ট ছেকশ্যনত নামটো লিখি পঠাবা, আৰু যদি কিবা অসুবিধা পাইছা তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাবা। আৰু চোৱা, তোমালোকে যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা, আৰু বাকীবোৰ ভিডিঅ' যদি চোৱা নাই প্লে'লিষ্টত গৈ চাই লোৱা। থেংক ইউ ফৰ ৱাটছ।